এখনি অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশিত হৈছে গভৰ্ণমেণ্ট অফ আছাম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট অসমৰ ফালৰ পৰা। আৰু এই যিখন নটিফিকেশ্যন হৈছে কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ কাৰণে, যিসকল কণ্ট্ৰেকচুৱেল এমপ্লয়ীয়ে তেওঁলোকে দুটা চৰ্ত পূৰণ কৰিব লাগিব, আৰু সেই দুটা চৰ্ত যদি পূৰণ হৈছে তেওঁলোকৰ চাকৰিৰ ম্যাদটো 60 বছৰলৈকে এক্সটেণ্ড কৰা হৈছে বা কণ্টিনিউ কৰা হ'ব। সেই কথাটো ইয়াতে প্ৰকাশিত কৰা হৈছে। আমি গোটেইখিনি কথা ইয়াতে চাম। ইয়াতে চাওক ক'ৰ পৰা আহিছে চিঠিখন। এইখন নটিফিকেশ্যন আহিছে আপোনাৰ আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু এইখন চাওক পঠিয়াই দিছে দ্য কমিশ্যনাৰ পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টলৈকে পঠিয়াই দিছে। আৰু নম্বৰ 2 চাওক দ্য ডিৰেক্টৰ অফ GBSIPRD, আৰু তাৰপিছত নম্বৰ 3 চাওক দ্য ষ্টেট মিছন ডিৰেক্টৰ ASRLM, তেওঁলোকে পঠাই দিছে। মানে ইয়াতে ক'ব গ'লে পঞ্চায়তৰ কৰ্মচাৰীসকলো উপকৃত হ'ব। তাৰপিছত আপোনাৰ GBSIPRD তেওঁলোকৰ কৰ্মচাৰীসকলো উপকৃত হ'ব, আৰু ASRLMৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকো উপকৃত হ'ব। তো ইয়াতে কি কি আছে গোটেইখিনি কথা আমি আলোচনা কৰিম নটিফিকেশ্যনখনত। ইয়াতে আপোনালোকে বিষয়টো চাওক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ যিসকলে বিভাগত 10 বছৰ বা তাতোকৈ অধিক সময় ধৰি অবিৰত সেৱা আগবঢ়াইছে, বা এই ক্ষেত্ৰত 1 জানুৱাৰী 2026 তাৰিখলৈকে 45 বছৰ বা তাতোকৈ অধিক বয়স হোৱা কৰ্মচাৰীসকলৰ সেৱা 60 বছৰ নোহোৱালৈকে অব্যাহত ৰখা সন্দৰ্ভত ইয়াতে লিখিছে, উপৰোক্ত বিষয়ৰ সৈতে সম্পৰ্ক ৰাখি জনোৱা হয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ অসমৰ CAB চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ যিসকলে বিভাগত 10 বছৰ বা তাতোকৈ অধিক সময় সেৱা আগবঢ়াইছে, আৰু 1 জানুৱাৰী 2026 তাৰিখলৈকে 45 বছৰ বা তাতোকৈ অধিক বয়স হোৱা কৰ্মচাৰীসকলৰ সেৱা 60 বছৰ বয়সলৈকে অব্যাহত ৰখা সম্পৰ্কীয় এটা প্ৰস্তাৱ কেবিনেটৰ আগত উত্থাপন কৰা হৈছিল। 26/2/2026 তাৰিখে অনুষ্ঠিত মাননীয় কেবিনেটৰ সভাত এই প্ৰস্তাৱ অনুমোদন কৰা হয়। সিদ্ধান্তৰ উদ্ধৃতি তলত দিয়া হৈছে। কেবিনেটে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে দাখিল কৰা প্ৰস্তাৱ বিবেচনা কৰি বিভাগৰ চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ লগতে ASRLM আৰু SIPRDৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলৰ সেৱা 60 বছৰ বয়সলৈকে অব্যাহত ৰখাৰ অনুমোদন কৰে, এই চৰ্তত যে তেওঁলোকে 1 জানুৱাৰী 2026 তাৰিখত 45 বছৰ বয়স হ'ব লাগিব। আন সকলো চুক্তিভিত্তিক কৰ্মচাৰী তেওঁলোকৰ বৰ্তমানৰ সেৱাৰ চৰ্ত অনুসৰিয়েই কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱাকৈ চলি থাকিব। উপৰোক্ত পৰিপ্ৰেক্ষিতত আপোনালোকক অনুৰোধ জনোৱা হৈছে যে আপোনালোকৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠানৰ অধীনত কৰ্মৰত এই সকলো চুক্তিভিত্তিক কৰ্মচাৰী চিনাক্ত কৰক, যিসকলে 1 জানুৱাৰী 2026 তাৰিখলৈকে তলত দিয়া চৰ্তসমূহ পূৰণ কৰে। নম্বৰ 1, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ASRLM, S আৰু SIPRD অন্তৰ্ভুক্ত 10 বছৰ বা তাতোকৈ অধিক সময় অবিৰত সেৱা আগবঢ়াইছে। নম্বৰ 2, 1 জানুৱাৰী 2026 তাৰিখলৈকে 45 বছৰ বা তাতোকৈ অধিক বয়স হৈছে। এনে যোগ্য কৰ্মচাৰীসকলৰ তালিকা অতি শীঘ্ৰে এই বিভাগলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে, যাতে প্ৰয়োজনীয় পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। এইমতে সকলো সংশ্লিষ্টক অনুৰোধ কৰা হৈছে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 10 বছৰ বা তাতোকৈ অধিক সময় অবিৰত সেৱা আগবঢ়োৱা আৰু 1 জানুৱাৰী 2026 তাৰিখলৈকে 45 বছৰ বা তাতোকৈ অধিক সময় হোৱা চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ নাম, প্ৰয়োজনীয় তথ্যসহ এই বিভাগলৈ প্ৰেৰণ কৰে, যাতে পৰৱৰ্তী প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। তো দেখিলে আপোনালোকে ইয়াতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলৰ লগতে ASRLM আৰু SIPRD তেওঁলোকৰ বয়স যদি 1 জানুৱাৰী 2026 তাৰিখলৈকে 45 years হয়, বা তেওঁলোকে যদি সেই বিভাগটোত 10 বছৰ কণ্টিনিউলি চাকৰি কৰে কণ্টিনিউৱাছলি, তেতিয়াহ'লে তেওঁলোকৰ 60 বছৰলৈকে তেওঁলোকক চাকৰিৰ ম্যাদটো বৃদ্ধি কৰা হৈছে। এই ক্ষেত্ৰত ইয়াতে এখন নটিফিকেশ্যন ইতিমধ্যে অৰ্ডাৰ এখনি প্ৰকাশ কৰি দিয়া হৈছে। এইটো আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।